নমস্কাৰ বন্ধুসকল, আমি সকলোৱে ছ'চিয়েল মিডিয়াত ভাইৰেল মাংকি এটাৰ ভিডিঅ' দেখিবলৈ পাই আছোঁ, য'ত নেকি বান্দৰৰ পোৱালিটোৱে কমলা ৰঙৰ ওৰেং বটনৰ পুতলা এটাৰ লগত খেলি থকা দেখিবলৈ পোৱা গৈছে। এইটো আচলতে এটা বহুতেই ইম'চনেল ষ্টৰী হয়। পোৱালিটোৰ নাম হৈছে পাঞ্চ আৰু পাঞ্চৰ জন্ম হৈছিল 2025 চনৰ জুলাই মাহত। তাৰ জন্ম হৈছিল জাপানৰ ইচিকাৱা চিটি জুত, য'ত নেকি জন্মৰ কিছু সময় পিছতে তাৰ মাতৃয়ে তাক এবান্দন কৰি পেলাইছিলে। পোৱালিটো অকলশৰীয়া হৈ পৰাৰ বাবে জুখনৰ যিখিনি কেয়াৰটেকাৰ্ছ আছিল, কেয়াৰটেকাৰ্ছবিলাকে তাক কমলা ৰঙৰ ওৰেং বটনৰ পুতলা এটা গিফ্ট কৰে আৰু তাৰপিছতে সকলো সময়তে সেই পুতলাটোৰ লগতে থকা দেখিবলৈ পোৱা যায়। যেতিয়া সেই পুতলাটোলৈ ঘূৰি ফুৰে তেতিয়া বাকী বান্দৰবিলাকে তাক বুলি কৰে। তাৰপিছতো সেই পুতলাটো এৰি নিদিয়ে। তাৰপিছত জুখনৰ কৰ্মচাৰীবিলাকে যেতিয়া ভিডিঅ'টো অনলাইন আপলোড কৰে তেতিয়া ভিডিঅ'টো ভাইৰেল হৈ পৰে আৰু ভিডিঅ'টো দেখি মানুহবিলাক ইম'চনেল হৈ পৰে। কিন্তু ৰিচেণ্টলি আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে সি সেই জুখনৰ ভিতৰতে নতুন বন্ধু বনাইছে আৰু ৰিচেণ্টলি খবৰ পোৱা মতে এগৰাকী নতুন মাতৃয়ে তাক এডপ্ট কৰিছে, যাৰ লগত সি হাঁহি ধেমালি কৰি থকা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ।